এই ফলবিধ কোনে কোনে খাই পাইছে বাৰু চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হয় ন। চিনি পাইছেনে বাৰু? এয়া ওচৰৰ পৰা দেখা দিছোঁ দেই, একদম কোনে কোনে চিনি পাইছে জনাবচোন, আৰু খাই পাইছেনে নাই জনাবচোন। ঘৰৰ পৰা দি পঠিয়াইছে, তাত আমাৰ যে পানী হয় সেইকাৰণে মানে একদম পথাৰত হৈ আছিলে, তাৰপৰাই 4টামান দি পঠিয়াইছিলে, মানে দেউতাই পানীৰ মাজৰ পৰা ছিগি আনি থৈছিলে বোলে। তাৰপিছতে ভেট মকুৰা কেনেকৈ খায় মানে এইটো দেখিছেনে, পাতখিনি ধুনীয়াকৈ ছিগি দিলে, ছিগি দিওঁতে এয়া এইটো হৈছে চাওক, ফালি দিয়ে। এইটো ৰঙা, অথনি তুমি যে খাইছিলা সেইটো একদম সেউজীয়া, মানে ইয়াৰ সৰিয়হৰ গুটিটো যেনেকুৱা তেনেকুৱা হয়, এইটো একে ৰঙা। কোনে কোনে এনেকুৱা খাই পাইছে জনাবচোন দেই, একদম খাই বহুত বেছি টেষ্টি লাগে। আমাৰ তাত যে পানী হয়, পানী হ'লে মানে একে ফুলিবই আৰু ভেট মকুৰা, আৰু এনেকৈ আমি একে পানীৰ পৰা টানি টানি আনি পেলাই মানে খাওঁৱে আৰু। ল'ৰায়ো খাই বহুত বেছি ভাল পায়, সেইকাৰণে তালৈ দি পঠিয়াইছিলে। আপুনি কোনে খাই পাইছে জনাবচোন এই বস্তুটো, আৰু চিনি পাইছেনে নাই বিশেষকৈ সেইটো জনাব দেই।